Politicking has picked up pace ahead of the by-elections to the 5 assembly seats in Assam. Both the BJP and the UPPL today held a coordination meeting at Bosugaon in Chirang district in the presence of UPPL Chief Pramod Boro and Assam Cabinet Minister Ashok Singhal. The parties discussed the roadmap to fight the elections in the Sidli Legislative Assembly constituency. Leaders of both the parties expect that the victory margin would be more than 60,000 votes. It may be mentioned here that the Sidli seat fell vacant after MLA Jayanta Basumatari was elected to the Lok Sabha from the Kokrajhar parliamentary constituency. আজি বিশেষকৈ আমাৰ সিডলি উপনিৰ্বাচনক লৈ পেলাই ইউপিপিএল আৰু বিজেপিৰ মাজত আলোচনা হৈছে আৰু মন্ত্ৰী মহোদয় আহি পেলাই আমাৰ যিখিনি কাম-কাজ আমি কৰি আছো সিডলি উপনিৰ্বাচনৰ কাৰণে ইয়াত এই গুটি কথাটো আমাৰ লগত পৰ্যালোচনা কৰিছে আৰু আমি ইউপিপিএল হিচাপে বিজেপি হিচাপে নিজৰ ফিল্ডত কাম কৰি আছে আৰু একেলগে কিছুমান কোঅৰ্ডিনেশ্যন মিটিং আনঅফিচিয়েলি হৈ গৈছে আৰু আজি অফিচিয়েলি এই মিটিংটো ইয়াত হৈ গ'ল ইয়াৰ পিছত একেলগে ফিল্ডত কাম কৰিব আমি যিখিনি আলোচনা কৰিলো আমাৰ যিখিনি ৰিপৰ্ট আছে আমাৰ প্ৰাৰ্থী মানে বহুত ভোটত বিজয় হ'ব প্ৰায় আমি 60,000 টাৰ্গেট ৰাখিছিলো কিন্তু ইয়াতকে আৰু বেছি ভোটত বিজয় হ'ব তেনেকুৱা এটা পৰিৱেশ হৈ গৈছে Meanwhile, Minister Ashok Singhal, in a strong message, conveyed that the government will act tough against those who encroach upon the land of the tribal people. সংৰক্ষিত ভূমি ট্ৰাইবেল বেল্ট এণ্ড ব্লক জনজাতীয় লোকসকল থকা অঞ্চল ফুৰ বেদখল হ'ব নালাগে এই জনজাতি সমাজে বহুত অগ্ৰাসনৰ সন্মুখীন হৈ আহিছে ভূমিপুত্ৰ খিলঞ্জীয়া মানুহক মনত কষ্ট দিয়া কোনো কাম হিমন্ত বিশ্ব শৰ্মা চৰকাৰে নকৰে আৰু কোনবাই যদি এই জনজাতীয় মানুহখিনিক কষ্ট দিয়া কোনো কাম কৰিব তাক কঠোৰ হাতৰে দমন কৰা হ'ব